এই দোস্ত আজি আপোনালোকক দেখাম যে আমি অৰুণাচলৰ ভিতৰত সোমাব পাৰোঁ নে নোৱাৰোঁ। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। হে দোস্ত, ৱেলকাম টু মাই আনাদাৰ মিনি ব্লগ। আজি ৰাতিপুৱা মৰ্নিং 6 বজাত আমি গৈ আছোঁ অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশ গৈ আছোঁ আমাৰ দাদা একজনক আগবাঢ়ি দি থৈ আহিবৰ কাৰণে দুইমুখলৈকে আমি যাম। সি চুমু দি গুচি যাব, অৰুণাচল কলৰিং যাব, কাৰণ কলৰিং আমি নাযাওঁ, আমি অকল দুইমুখলৈকে যাম। দুইমুখৰ পৰা তাক চুমুত উঠাই দিম, চুমু দি সেই অৰুণাচল কলৰিং যাব। আৰু আগফালে গৈ চাওঁ যে আজি অৰুণাচলৰ ভিতৰত এণ্ট্ৰি কৰিব দিয়ে নে নিদিয়ে, কাৰণ অৰুণাচল প্ৰদেশৰ দুজন আৰক্ষী বাহিনীয়ে আমাৰ গগাৰমুখৰ মিংমাং জেগাখনত গুলি চলালে বহুকেইজন লোকৰ ওপৰত। আমাৰ অসমত বহুত আন্দোলন চলি আছে। অসমৰ পৰা মানুহে অৰুণাচলৰ বহুকেইটা গেট এতিয়ালৈকে বন্ধ কৰি দিলে। আৰু আগফালে আমি গৈ চাওঁ যে দুইমুখ আমি যাব পাৰোঁ নে নাই। আমি গুমটো হৈ গুচি যাম, গুমটো গেটটো খোলা আছে নে বন্ধ সেইটো আপোনালোকক দেখাই আছোঁ। বলক গাইজ, আমি গৈ থাকোঁ। আমি এতিয়া মানে বান্দৰদোৱা নাযাওঁ, বান্দৰদোৱা গেটটো অলৰেডি বন্ধ কৰি দিছে। চিধা গ'লে বান্দৰদোৱা পাই যাম। আমি গুমটো হৈ পিনে গুচি গৈছোঁ, আৰু গুমটো গেটত গৈ পিনে আপোনালোকক দেখাই আছোঁ গুমটো দি আমাক এণ্ট্ৰি কৰিব দিয়ে নে নিদিয়ে। আৰু অৰুণাচলৰ CM পেমা খাণ্ডু ছাৰক আমি অনুৰোধ জনালোঁ যে যিমান সোনকালে পাৰে এইখন আন্দোলন কৰিব লাগে, আমাৰ দাবীখন মানিব লাগে। অৰুণাচলৰ যিকেইটা মানুহে গুলি চলালে, অৰুণাচলৰ আৰক্ষী বাহিনীয়ে গুলি চলালে আমাৰ অসমৰ মানুহৰ ওপৰত সদায় এনেকৈ ঘটনা হৈয়ে থাকে। সেইটো কাৰণে যিমান বিশেষ সোনকালে পাৰে এই আন্দোলনখন কৰিব লাগে, ৰখাব লাগে। আৰু আমাৰ অসমৰ মানুহে মানে অৰুণাচল গ'লে বিশেষকৈ শান্তি নাপায় অৰুণাচলৰ দুৰ্বৃক্ষী বাহিনীৰ কাৰণে। সেইটো কাৰণে যিমান সোনকালে পাৰে আপোনালোকে এইটো অলপ কৰক, যাতে এইবিলাক আৰু নেক্সটবাৰ এনেকুৱা নহয়, যাতে গুলি নচলায়। সিহঁতৰ হাতত বন্দুক আছে কাৰণে যে আমাক গুলিয়াই দিব, মাৰি পেলাব, সেইটো কথা নহয়। সেইটো কাৰণে পেমা খাণ্ডু ছাৰক আমি এটাই আহ্বান জনাইছোঁ, যিমান সোনকালে পাৰে এৰেষ্ট কৰিব লাগে যিকেইটা মানুহে গুলি চলালে আমাৰ অসমৰ মানুহৰ ওপৰত। আৰু এয়াই আমাৰ দাবী। আৰু ফাইনেলি এনেকৈ আহি আমি পাই গ'লোঁ আপোনাৰ অসমৰ আৰক্ষী চকী। ইফালে আমি এতিয়ালৈকে অসমতে আছোঁ, এইটো অসমৰ আৰক্ষী চকী হয়। আৰু অলপ গ'লে মানে অৰুণাচলৰ গুমটো গেটখন পাই যাম আমি। আৰু আপোনালোকক দেখাই আছোঁ গুমটো গেটৰ ভিতৰত আমাক এণ্ট্ৰি কৰিব দিয়ে নে নিদিয়ে। আৰু অসমৰ চাৰিওফালে মানে এতিয়া পুলিচ প্ৰশাসন দি দিলে, যাতে কোনো মানে আৰু এনেকুৱা মনমান্তিক ঘটনা হ'ব নোৱাৰে, সেইটো কাৰণে। আৰু আপোনালোকে চাই থাকক, বলক। এতিয়া আমি ইনাৰ লাইন পাৰ্মিটখন লৈ পিনে গেটত গৈ পিনে ছাৰক দেখাওঁ যে আমাক এণ্ট্ৰি কৰিব দিয়ে নে নিদিয়ে। আৰু নিদিলে আমি গুচি আহি যাম, আৰু যদি এণ্ট্ৰি কৰিব দিয়ে তেনেহ'লে আৰু গেটটো পাৰ হৈ পিনে আমি দুইমুখলৈকে গুচি যাম গাইজ। তো ফাইনেলি আমি আহি পিনে নামি গৈছিলোঁ ছাৰৰ ওচৰত। ছাৰে ক'লে যে ঠিক আছে, যাব পাৰা। আমি এণ্ট্ৰি কৰি পিনে ইনাৰ লাইন পাৰ্মিটখন দেখাই পিনে এতিয়া আমি গুচি যাম দুইমুখ। আৰু গাইজ ভিতৰৰ দৃশ্যখন আপোনালোকক দেখাই আছোঁ। ভিতৰত কিবা আন্দোলন চলি আছে নে কিবা হৈ আছে। আৰু বিশেষকৈ গুমটো গেটত এতিয়ালৈকে কোনো আন্দোলন নাই। আপোনালোকৰ যদি বিশেষ প্ৰয়োজন আছে, অৰুণাচল কিবা বিশেষ মানে আছে, আপোনালোকে গুমটো গেট হৈ যাব পাৰে। মই এইটো কোৱা নাই যে বন্ধ নাই, কিন্তু বন্ধ আছে। বহু গেটকেইটা বন্ধ কৰি থৈছে এতিয়ালৈকে। তো গাইজ এনেকৈ আমি ইনাৰ লাইন পাৰ্মিটখন দেখাই পিনে আমি এণ্ট্ৰি কৰি আছোঁ অৰুণাচলৰ ভিতৰত। ইয়াত চাব পাৰিছে আমি অৰুণাচল এণ্ট্ৰি কৰি দিলোঁ। এতিয়া আমি আগফালে গৈ চাওঁ আৰু কিবা ঝামেলা আছে নেকি, কিবা গণ্ডগোল চলি আছে নেকি, আমি আগফালে গৈ চাওঁ। কিন্তু বিশেষ আমি এনেকৈ গৈ আছোঁ, আৰু একো মানে এতিয়ালৈকে আমি একো দেখা নাই, কোনো আন্দোলন দেখা নাই। ফাইনেলি এনেকৈ আহি আমি দুইমুখ এণ্ট্ৰি কৰি দিলোঁ, আৰু কোনো মানে ঝামেলা নাই। দুইমুখলৈকে আহিব পাৰে আপোনালোকে আৰামছে। ইয়াত মানে কোনো তেনেকুৱা লাফৰা চাফৰা একো নাপাব আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। চবে যে চাব পাৰে ভিডিঅ'খন। জয় জুবিন দা, জয় আই অসম।